আজিতো সকলো মুখ্যমন্ত্ৰীৰ পত্নী নহয় যে তেওঁৰ বিৰুদ্ধে যদি কিবা মিছা অভিযোগ আনে বা বিস্ফোৰক অভিযোগে আনে একদম 24 ঘণ্টাৰ ভিতৰতে দিল্লী পাই যাবগৈ অসম আৰক্ষীৰ এটা বৃহৎ দল তাৰ পৰা গ্ৰেপ্তাৰৰ বাবে চেষ্টা কৰিব পৱন খেৰাক আজিতো সকলো মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা নহয় যে কোনোবাই যদি তেওঁৰ যদি নাম ব্যৱহাৰ কৰি তেওঁৰ যদি ভিডিঅ' এটা এআইৰ জৰিয়তে বেলেগ শব্দ কিছুমান মুখত লগাই মানে আপলোড দিয়ে আৰু তাৰ পিছত তেওঁ যদি এজাহাৰ দিয়ে যে 72 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো তেওঁক মানে যিগৰাকী অভিযুক্ত তেওঁক গ্ৰেপ্তাৰ নকৰাকৈ থাকিব কিয় ক'লো এই কথা কিয়নো যি ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগ অনুসৰি আছিল যে ইজিপ্ত বা আৰব আৰু এনেকৈ 3-4খন দেশৰ পাছপোৰ্ট থকা বুলি অভিযোগ আনিছিল সংবাদমেল পাতি আৰু কিছুমান তথ্য পাতি তেওঁলোকে প্ৰদৰ্শন কৰিছিল আৰু সেইখিনি ভুৱা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিলে তাৰপিছত সেই ক্ৰাইম ব্ৰাঞ্চে 24 ঘণ্টা নহওঁতে দিল্লী পালেগে দিল্লী পাই পেলাই পৱন খেৰাৰ ঘৰত অভিযান চলালে পৱন খেৰাই আত্মগোপন কৰিলে বা পলাই থকাৰ অভিযোগ উত্থাপন হৈছে এতিয়া আৰু তেওঁক এতিয়া বিচাৰি ফুৰিছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে মানে একদম পুৰা ফায়াৰ হৈ আছে পুৰা যুদ্ধকালীন তৎপৰতা লৈছে অসম আৰক্ষীয়ে আৰু লগতে UAE অৰ্থাৎ আৰবৰ পৰাই হওক বা এণ্টিগুৱাৰ পৰাই হওক এদিনৰ ভিতৰতে তেওঁলোকে যি পাছপোৰ্টৰ ডিটেইলছ সেইবিলাক লৈ আনিব পাৰিলে বা নাই বুলি স্পষ্টীকৰণ দিয়া বুলি ওলাই গ'ল বাতৰি ইমান মানে যুদ্ধকালীন তৎপৰতা বিপৰীতে কুংকি চৌধুৰীয়ে গৰু মাংস খাওঁ বুলি যি এক মিছা তথা এআইৰ দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ' আপলোড কৰিছিল সেয়া লাগিলে অভিজ্ঞান ভূঞাই হওক যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফটো আছে সেয়া বলেন বৈশ্যই হওক হিন্দুত্ববাদী নেতা আৰু অন্যান্য বহু কেইগৰাকী তেনেকুৱা ফেচবুক একাউণ্টৰ বিৰুদ্ধে গোচৰ দিছিল 72 ঘণ্টা উকলি গ'ল ক্ৰাইম ব্ৰাঞ্চত দিছিল পাণবজাৰ শাখাৰ মানে পাণবজাৰ স্থিত ক্ৰাইম ব্ৰাঞ্চত সেই গোচৰ দিছিল কিন্তু কি হ'ল একাউণ্টত পোষ্ট কৰি আছে বা চলি আছে তেওঁলোক বিজেপিৰ হোৱাৰ বাবে এতিয়ালৈকে গ্ৰেপ্তাৰেই নকৰিলে গ্ৰেপ্তাৰ কৰাটো বাদেই সোধপোছৰ বাবেও নামাতিলে আৰু এতিয়া নৰ্থ ইষ্ট নামৰ মুখ্য সম্পাদক পৰেশ মালাকাৰক লৈ পেলাই দিছপুৰ বাৰ্তা বা নতুন সংবাদ নামৰ দুটা সংবাদ প্ৰতিষ্ঠান বুলি আচলতে ক'বলৈ লাজ লাগে ঘিণ লাগে এইবিলাক ভুৱা ফেচবুক পেজ জয়ন্ত দাসে কোৱাৰ লেখীয়া 501 নম্বৰৰ পৰা যিবোৰ ফেচবুক পেজ পৰিচালিত হয় আৰু সেই ফেচবুক পেজৰ পৰাই মানে কোৱা হৈছে যে লুৰিণজ্যোতি গগৈয়ে এনেকুৱা ধৰণৰ কাম এটা কৰিছিল কা আন্দোলনৰ পাছত কলকাতা গৈছিল কিবা কিবি আপোনালোকৰ স্ক্ৰীনত দেখুৱাই আছোঁ ফেক মুঠতে নোকোৱা কথা এটা একদম ধুনীয়াকৈ ফেচবুক পোষ্ট এটা আকাৰত বনাইছে বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা ইউজ কৰি পেলাই এআই সহায় লৈ পেলাই এইবিলাক কোনে কৰিছে আমাৰ হাতত সেয়া তথ্যও আহি পৰিছে দাস উপাধিৰ এজন যুৱক ৰঙা তিলকধাৰী আৰু ভৱানীপুৰৰ যুৱকজন আমি পৰৱৰ্তী সময়ত সকলোবিলাক আমি ক'ম এতিয়া আমাক বিশেষ সূত্ৰই সেই খবৰ জনাইছে আৰক্ষীও নিশ্চয়কৈ তদন্ত কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে এইবিলাক আৰু ইতিমধ্যে পৰেশ মালাকাৰ ডাঙৰীয়াও দিছপুৰ থানাত এজাহাৰ দিয়া বুলি আমি গম পাইছোঁ এই সন্দৰ্ভত আৰু তেওঁ এই সন্দৰ্ভত মন্তব্যও কৰিছে আপোনালোকৰ বুলি আগুৱাইছোঁ শুনি লওকচোন কি কৈছিল তেওঁ আজি বিজেপিৰ বিৰুদ্ধে যদি কোনোবাই কিবা এটা ফেক নিউজ ওলায় বা ফেক নিউজে নহয় কিবা এটা যদি অভিযোগ কৰে তৎক্ষণাৎ তাৰ কাৰণে একেবাৰে পুলিচ লাগি যায় আৰু এতিয়া মানে যোৱা সময়ছোৱাত কিমান তেনেকুৱা ধৰণৰ ভুৱা খবৰ তেওঁলোকে বিয়পাই আছে আৰু আমি এতিয়ালৈকে এটা তেনেকুৱা ধৰণৰ কিবা পাইছোনে খবৰ পাইছোনে য'ত তেওঁলোকে সেই যিবিলাকে ভুৱা খবৰ বিয়পাইছে তেওঁলোকে কাৰোবাক এৰেষ্ট কৰিছে
কাৰোবাৰ বিৰুদ্ধে কিবা ব্যৱস্থা লৈছে তেনেকুৱাটো একো এটা দেখা নাই। এতিয়া মোৰ বিৰুদ্ধে যোৱা কিছুদিন ধৰি এই দিছপুৰ বাৰ্তা আৰু নতুন সংবাদ নেকি এইটো নামটো সিহঁতে তেওঁলোকে এইবোৰ যা তা কথা, মই যিবোৰ কথা নাই কোৱা, মই যিবোৰ কথা নাই লিখা, সেইবোৰ কথা সন্দৰ্ভত তেওঁলোকে ফেচবুকত এইবোৰ প্ৰচাৰ চলাইছে। আৰু সেইটোৱে নহয়, নতুন সংবাদ বোলাটো এইটোক লৈ পেলাই এটা ৰিপৰ্টিং কৰিছে। এতিয়া প্ৰশ্নটো সেইবোৰ তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ব? মই সেইকাৰণে আজি পুলিচ থানালৈ আহি মই এইখন এজাহাৰ দিলোঁ, এই এজাহাৰ দিছোঁ আৰু তেওঁলোকে ৰাখিছে। মই কৈছোঁ আপোনালোকে চাওক কি ব্যৱস্থা কৰে এইখন গতিকে সেইটোৱে আৰু ঘটনাটো হৈছে তেওঁলোকৰ বিজেপিৰ বিৰুদ্ধে যদি কোনোবাই কিবা এটা লিখে, কোনোবাই কিবা এটা কথা কয়, তৎক্ষণাত তেওঁলোকে খুব সক্ৰিয় হৈ যায়। অথচ যিবোৰে তথ্য প্ৰমাণ সহকাৰে মই নিজে আহি ইয়াতে তথ্য প্ৰমাণ সহকাৰে মই তেওঁলোকক দিলোঁ যে এই ধৰণৰ কথা মই কেতিয়াও কোৱা নাই, মোৰ ফেচবুক পেজত নাই এইবোৰ কথা। এতিয়া কোনে কেনেকুৱাকৈ এইবোৰ কথা উলিয়াইছে তাৰ বিচাৰ হওক আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হওক। মই সেই কথাটোকে কৈছোঁ। এতিয়া চাওঁ পুলিচে কি কৰে, কৰ্তৃপক্ষই কি কৰে। মই DGP ডাঙৰীয়াকো, অসমৰ DGP ডাঙৰীয়াকো কৈছোঁ যে তেওঁতো তৎক্ষণাত পৱন খেৰাই কিবা এটা কথা ক'লে লগে লগে পুলিচ পঠিয়াই দিলে কিন্তু এতিয়া মই এই অভিযোগটো দিছোঁ, এই অভিযোগটো যাৰ বিৰুদ্ধে দিছোঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁ কি পদক্ষেপ লয় সেইটো চাম। মই যিটো সংবাদ মাধ্যমত মই কাম কৰোঁ তাত তেওঁলোকে কি কথা বতৰা উলিয়াই আছে, সেইবোৰ সন্দৰ্ভত এতিয়া চাওঁ তেওঁলোকে কি কৰে। এতিয়া মইতো তথ্য প্ৰমাণ সহকাৰে তেওঁলোকক দিলোঁ, এতিয়া তেওঁলোকে কি ব্যৱস্থা লৈ দেখা যাওক। মই সেইটোৱে চাম আৰু সেইটোৱে ৰাইজে গম পাব যে আচলতে পক্ষপাতিত্ব কিটো হাৰত, কিটো পৰ্যায়ত পক্ষপাতিত্ব চলি আছে। গতিকে আচলতে মই ভাবোঁ যে এইটো ৰাইজৰ আদালত, ৰাইজেই এইবোৰ কথা জানক। পুলিচে কি ব্যৱস্থা লয়, কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেইটোতো দেখাই যাব। তেওঁলোকে যদি একো নলয় আমি গম পাম যে তেওঁলোক সম্পূৰ্ণৰূপে তেওঁলোকে পক্ষপাতিত্ব কৰিছে। গতিকে মোৰ এই মুহূৰ্তত ক'বলৈ কথা এইখিনিয়ে। এতিয়া প্ৰাক্তন যিগৰাকী IGP ভায়লেট বৰুৱা, তেওঁ এতিয়া সন্দেহ প্ৰকাশ কৰিছে। এতিয়া যদি অসম আৰক্ষীয়ে যদি এইখিনি তৎপৰতা জুবিন গাৰ্গৰ ক্ষেত্ৰত ছিংগাপুৰলৈ গৈ বা বিদেশলৈ গৈ যদি 24 ঘণ্টাৰ ভিতৰত তথ্য পাতি আনিলেহেঁতেন, তেতিয়াহ'লে আমাৰ অসমীয়াই আজি নীৰৱে এনেকৈ চকুলো টুকিবলগীয়া নহ'লহেঁতেন বা জুবিন গাৰ্গে কাহা নিবাই ন্যায় পালেহেঁতেন। কিন্তু আজিতো ছমাহ উকলি গ'ল। ছমাহৰ পিছতো কংগ্ৰেছে 100 দিনত ন্যায় দিম বুলি কৈছে, ৰাজনীতি কৰিছে। ঠিক সেইদৰে কংগ্ৰেছক দেখি বোলে আদাক দেখি উঠিল গা, হিমন্ত বিশ্ব শৰ্মাই বোলে মুকুচা, তেওঁ কৰিলে আমি চৰকাৰ বোলে 10 দিনতে ন্যায় দি দিম। কিন্তু আজি ছমাহে কি কৰিলে? ছমাহে ন্যায় দিব নোৱাৰিলে, নিৰ্বাচন বুলিয়ে 10 দিনত মানে প্ৰচাৰ সভাত কৰি দিলে যে 10 দিনত ন্যায় দি দিম। এনেকুৱা মানে বৈষম্য আচলতে কিহৰ কাৰণে? বিৰোধী শিবিৰে যদি কিবা ভুল কৰে আৰু সেই সন্দৰ্ভত যদি শাসক পক্ষৰ কোনোবাই বা তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ বাবেই আৰক্ষী একদম মানে দ্ৰুতগতিত তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলায়, বিপৰীতে আকৌ বিৰোধী শিবিৰৰ কোনোবাই যদি বিজেপিৰ দলৰ কোনোবা নেতাকৰ্মীৰ বিৰুদ্ধে কিবা যদি মানে অভিযোগ আনে, এজাহাৰ দাখিল কৰে, সেয়া তেনেকেই থানাত পেলাই থোৱা হয়, তদন্ত প্ৰক্ৰিয়া নচলে। মানুহেতো পৰিৱৰ্তন বিচাৰিছিল যে এখন নিকা স্বচ্ছ আৰক্ষী প্ৰশাসনে মুক্ত মনেৰে তেওঁলোকৰ বিচাৰ বিবেচনা কাম কৰিব পাৰে, সম্পূৰ্ণ নিৰপেক্ষতাৰে তেওঁলোকে কাম কৰিব পাৰে। কিন্তু সেয়া হৈ উঠিছেনে? কিয় এই বৈষম্য? প্ৰশ্ন নিশ্চয়কৈ হয়। আৰু এই ক্ষেত্ৰত শাসক পক্ষৰ ক্ষেত্ৰত যিটো তৎপৰতা অৱলম্বন কৰে, বিৰোধী পক্ষৰ ক্ষেত্ৰত যদি সেই একেই যদি তৎপৰতা যদি আজি অৱলম্বন কৰিলেহেঁতেন, তেতিয়াহে আমি চাব্বাছ দিলোহেঁতেন অসম আৰক্ষীক, তেতিয়াহে আমি নিৰপেক্ষ বুলি ক'লোহেঁতেন অসম আৰক্ষীক। কিন্তু এতিয়া পলিটিক্স কৰিছে আৰক্ষীয়ে, কাৰণ তেওঁলোক শাসক পক্ষৰ লগত, তেওঁলোকৰ একদম শাসক যন্ত্ৰটোৰ লগত। কিজানিবা তেওঁলোকৰ চাকৰিয়ে যাব যদিহে নকৰে। তেনেকুৱা ধৰণৰ কথাও এতিয়া চৰ্চা নচলা নহয়। চাকৰি যোৱাৰ ভয়ত তেওঁলোকে হয় হুজুৰ হ'বলগীয়া হৈছে। তেওঁলোকৰ মনত ক্ষোভ থাকে, তেওঁলোকৰ মনতো বেদনা থাকে। কিন্তু এতিয়া চাকৰিটো যদি গুচি যায় কি হ'ব?
যদিহে মানে মুখ্যমন্ত্ৰীৰ পত্নীয়ে যিহেতু বিৰুদ্ধে অভিযোগ আনিছে, গোটেইখন তালফাল লাগি গ'ল মিছা অভিযোগ বুলি, আৰু তাৰপিছত যদি এনেকুৱা ধৰণৰ তৎপৰতা যদি অৱলম্বন নকৰে, কোনগৰাকী চাকৰি থাকিব বা ক'ৰ ঠাইলৈ বদলি কৰি দিব ঠিক নাই। তেনেকুৱা ধৰণৰ কথা এটাও এতিয়া নচলা নহয়। গতিকে এই ক্ষেত্ৰত আমি আৰক্ষীৰ নিৰপেক্ষতাক আমি মানে মানি ল'ব পৰা নাই। আৰক্ষীৰ প্ৰশাসন যন্ত্ৰ স্বচ্ছ হৈ আছেনে? আৰু সুস্থ গণতন্ত্ৰত যদি এনেকুৱা সদায় হৈ থাকে, তেতিয়াহ'লে ন্যায় কাৰ পৰা বিচাৰিব সাধাৰণ ৰাইজে? জনহিত জনসেৱাৰ্থে অসম আৰক্ষী বুলি কোৱা হয়, কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ পত্নীৰ হিত মুখ্যমন্ত্ৰীৰ সেৱাৰ্থে অসম আৰক্ষী, সেইটোৱে হৈ আছে নেকি? উত্তৰ ৰাইজলৈ বুলি এৰিলোঁ, ৰাইজে বিচাৰ কৰিব। গণতন্ত্ৰত ৰাইজেই ৰজা। পুনৰবাৰ মানে মনত কৰি দিলোঁ, ৰাইজ ইমানো বুৰ্বক নহয়। ৰাইজে নীৰৱে বস্তুখিনি চাই আছে আৰু ৰাইজে ইয়াৰ উত্তৰ নিশ্চয়কৈ দিব এদিন। ধন্যবাদ।